তো গাইজ পৰাগ আছাম চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মানে এই দুদিন মানে লং ভিডিঅ' আপোনালোকে পোৱা নাই মানে মই এটা মানে কামত ব্যস্ত হৈছোঁ, একদম ব্যস্ত হৈছোঁ। সেই কামটো হ'ল মানে চাইকেল ৰাইড। মানে মোৰ আজি হ'ল আপোনাৰ 29 তাৰিখ, কালি 30 তাৰিখ, পৰহি 31 তাৰিখ। তো পৰহি এটা চাইকেল ৰাইড হ'বলৈ গৈ আছে। তো সেই চাইকেল ৰাইডটো ক'লৈ যাম, কি কৰিম, আপোনালোকে পূৰা ভিডিঅ'টোৰ শেষত গম পাব। ফাৰ্ষ্ট টাইম মই চাইকেলখন চাই লওক, পূৰা চব ৰেডি। এটা মাতগা চাতগাৰ গোটেই লগাই লৈছোঁ। এইবাৰ চাইকেলখনত গিয়াৰ আছে, মানে যোনখনত মই কেদাৰনাথত গৈছিলোঁ সেই চাইকেলখনত গিয়াৰ নাছিল, কিন্তু এইবাৰ পূৰা গিয়াৰ চাৰ গোটেই আছে। চাই লওক, মাতগা চাতগাৰ মজাকৈ লগাই লৈছোঁ। চব একদম ৰেডি, প্ৰায় ৰেডি। কামি অলপমান 10% বাকী আছে আৰু 10% কাম বাকী আছে। আৰু মই ৰাইডলৈ যাম বুলি ভাবিছিলোঁ, ফাৰ্ষ্ট টাইম ভাবিছিলোঁ বুলি কওঁ, আপোনাৰ এই জগন্নাথ পুৰী ওড়িশা জগন্নাথ পুৰীলৈ যাম বুলি ভাবিছিলোঁ। কিন্তু মনত এটা প্ৰশ্ন জাগিল। তো মহাকুম্ভ মেলা বৰ্তমান চলি আছে ইউপিৰ প্ৰয়াগৰাজত। তো সেই মহাকুম্ভ মেলা আপোনাৰ 39 দিনীয়া এইবাৰ মানে 39 দিনা 40 দিনা বা 45 দিনা মানে এনেধৰণৰ হয়। আৰু প্ৰতি 146 বছৰৰ মূৰে মূৰে সেই মহাকুম্ভ মেলা আপোনাৰ হয়। আৰু প্ৰতি 146 বছৰৰ 146 বছৰ ভাবি চাওক। এইবাৰ 2025ত 146 বছৰ বছি। তো অহাবাৰ আৰু কিমান হ'ব আপোনাৰ 2169 নেকি, 2169 বছৰ, 2169 চনত মানে আৰু এটা মহাকুম্ভ মেলা মানে আপোনাৰ পালন কৰা হ'ব। আৰু সেই মহাকুম্ভ মেলালৈ মই প্ৰথম যাম বুলি ভাবিছোঁ। আৰু সেই মহাকুম্ভ মেলা আপোনাৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এইবাৰ মহাকুম্ভ মেলা পূৰা হৈছে। আৰু ফাৰ্ষ্ট টাইম মই যাম মহাকুম্ভ মেলালৈ। মানে ইয়াৰে পৰা মহাকুম্ভ মেলাৰ দূৰত্ব হৈছে আপোনাৰ প্ৰায় 1200 কিলোমিটাৰ। 1200 কিলোমিটাৰ দূৰত্ব ইয়াৰে পৰা মানে প্ৰয়াগৰাজ, মানে য'তে মহাকুম্ভ মেলা আপোনাৰ হৈছে। আৰু মহাকুম্ভ মেলাৰ পৰা মই ডাইৰেক্ট যাম আপোনাৰ জগন্নাথ পুৰী। মানে মোৰ দুটা ৰাইড একেলগে হ'বলৈ গৈছে। মানে ফাৰ্ষ্ট টাইম ভাবিছিলোঁ মানে পুৰীলৈ যাওঁ নেকি, কিন্তু ভাবিছোঁ মানে একবাৰ চাই আহোঁ মহাকুম্ভ মেলা কেনেধৰণৰ বোলে মানুহ, দুনীয়াৰ মানুহ আহিছে। তো ভালদৰে আপোনালোকক দেখাম, পূৰা জেগাখিনি দেখাম। আৰু এইবাৰ 1200 কিলোমিটাৰ কিমান দিনত অতিক্ৰম কৰিব পাৰোঁ চাওঁ। আৰু এইবাৰ চাইকেলো যিহেতু ভাল, তো মোৰ সেইখন চাইকেল দি আপোনাৰ ধৰি লওক 100 কিলোমিটাৰ পূৰা অতিক্ৰম কৰিছিলোঁ। কিন্তু এইখন চাইকেলেৰে পূৰা 150ৰ আশে পাশে বেছি যদি পাৰোঁ আৰু মাৰিম, যিমান পাৰোঁ মানে সিমান মাৰিম। মানে ধৰি লওক মই টাৰ্গেটটো লৈছোঁ যিহেতু 1200 কিলোমিটাৰ মানে 12 দিনৰ টাৰ্গেটটো লৈছোঁ। আৰু যদি মানে পাৰোঁ আৰু চাইকেল চলাব উদাই তো 12 দিনৰ তলতো যাই পাব পাৰোঁ। আৰু আপোনাৰ সেই প্ৰয়াগৰাজৰ পৰা আপোনাৰ যি জগন্নাথ পুৰীৰ দূৰত্ব হৈছে 1000 কিলোমিটাৰ। আৰু ইয়াৰে পৰা আপোনাৰ মহাকুম্ভ মেলা দূৰত্ব 1200 কিলোমিটাৰ। আৰু এই প্ৰয়াগৰাজ য'তে মহাকুম্ভ মেলা হয় তাৰে পৰা আপোনাৰ জগন্নাথৰ দূৰত্ব হৈছে 1000 কিলোমিটাৰ, মানে 2200 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিব লাগিব। আৰু কেদাৰনাথৰ দূৰত্ব প্ৰায় 2200 আছিল, 2200 মানে 2400 মান আছিল। আৰু এইবাৰ কেদাৰনাথৰ দূৰত্ব মানে হ'ব ৰাইডটো। আৰু এই ৰাইডটো প্ৰথম মোৰ যাম মহাকুম্ভ মেলা, তাৰে পিছত যাম আপোনাৰ জগন্নাথ পুৰীলৈ পূৰা হৈ যাব ৰাইডটো। আৰু মই আজি হ'ল 30 তাৰিখ, তো 30 তাৰিখ হ'লে 30 নাই, আজি 29 তাৰিখ, কালি 30 তাৰিখ, পৰহি 31। তো পৰহি 31 তাৰিখে আৰু ৰাতিপুৱা প্ৰায় 8টা 8:30 মান বজাত মানে এই পাঠশালা হৈ যাম। এইবাৰ লোকেশ্যনটো কৈ দিলোঁ, মানে এইবাগে আমৰিখ সৰ্থেবাৰী পাঠশালা হৈ ডাইৰেক্ট উঠিম। পাঠশালা হৈ ডাইৰেক্ট পূৰা হাইৱে মাৰি থাকিম। তো বহুতে কৈছিল মানে কোন বাগেৰে যাওঁ, কি কথা, মানে এনেধৰণে কয় আৰু ভিডিঅ'ত বোলে কোন বাগেৰে যাওঁ, কি কথা, মানে এনে কমেণ্টত আহে। আজি এইবাৰ মানে আগতীয়াকৈ জনাই দিলোঁ। মানে মই যেতিয়া কেদাৰনাথলৈ যাম বুলি ভাবিছিলোঁ, মানে বহুতে মানে বিশ্বাস কৰা নাছিল বস্তুটো, মানে কিন্তু এইবাৰ বিশ্বাস কৰে নে নাজানো। মানে আগতীয়াকৈ এটা ভিডিঅ' বনাই দিলোঁ। তো আপোনালোকেও ছাপৰ্ট কৰিব এই ৰাইডটোত। আৰু মহাকুম্ভ মেলাৰ পূৰা এ টু জেড ডিটেইলছ পূৰা দিবলৈ চেষ্টা কৰিম। আৰু যিহেতু প্ৰতি আপোনাৰ 146 বছৰৰ মূৰে মূৰে মহাকুম্ভ মেলা হয়, তো এইবাৰ 2025 হৈছে। তো 2169 চনত আৰু এবাৰ হ'ব। তো তেতিয়া আমিতো ক'ত জীয়াই থাকিম, আমাৰ 40 দেখা হ'ব মানে মহাকুম্ভ মেলা 2169 চনত। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল মানে আপোনালোকক বেনাৰকেইখন দেখাই দিওঁ। বেনাৰখন এইখন হৈছে আপোনাৰ আছাম টু মহাকুম্ভ মেলা চাইকেল যাত্ৰা। তো চেনেলৰ নাম, ইনষ্টাগ্ৰামৰ নাম জয়া অসম। আৰু এইভাগে পূৰা স্কেনাৰ টেনাৰ দিয়া আছে, কাৰোবাই যদি কিবা দিয়ে দিব আৰু এনেধৰণৰ। আৰু এইভাগে দিয়া মই যেতিয়া ধৰি লওক আমাৰ মহাকুম্ভ মেলা পাম, মহাকুম্ভ মেলা দৰ্শন কৰি উঠি এইভাগে যাম মানে আছাম টু জগন্নাথ টেম্পুল পুৰী। তো তেতিয়া মানে এইখন মানে বেনাৰ ইয়াতে এনেধৰণে লগোৱা হ'ব, মানে চবখিনিয়ে লগোৱা হ'ব। তো এইভাগে এনে আপোনালোকক মানে বস্তুটো দেখাই দিলোঁ। আৰু তো আপোনালোকে পূৰা ছাপৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো
পূৰা শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে কথাটো গম পায়। তো আজিলৈ বাই বাই, জয় আই অসম।